ৰাতিপুৱাৰে পৰা তালাচী অব্যাহত ৰাখিছে চিপাঝাৰ ৰাজচক্ৰ বিষয়া ৰীতিমণি দাসৰ ভাড়াঘৰত আৰু কেমেৰা সহযোগী নিকুঞ্জয় দেখুৱাব। এয়া হৈছে চিপাঝাৰ ৰাজচক্ৰ বিষয়াৰ ভাড়াঘৰ আৰু এই স্থানতে ৰীতিমণি দাস থাকে। কিন্তু এটা কথা ক'ব লাগিব, কিছু সময় আগতে এই ৰীতিমণি দাসক গুৱাহাটীৰ পৰা এই ভাড়াঘৰলৈকে আনিছে মঙলদৈ সদৰ আৰক্ষী আৰু CM ভিজিলেন্সে। কেমেৰা সহযোগী দেখুৱাব। এইটো হৈছে ভাড়াতীয়া ঘৰ ৰীতিমণি দাসৰ। এই ধৰণে ভিতৰত ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে। এই ৰাতিপুৱাৰে পৰা জোৰদাৰ জেৰা অব্যাহত ৰাখিছে আৰু এই তদন্ত কৰি আছে। সকলো পৰিৱেশ আমি ND24 দৰ্শকসকলক দেখুৱাই গৈ আছোঁ। এই ধৰণে ভাড়াতীয়া ঘৰটিলৈকে আমি আহিছোঁ। এই স্থানতে চিপাঝাৰ যি ৰাজচক্ৰ বিষয়াগৰাকী আছে আৰু বিষয়াগৰাকী এই স্থানতে তেখেতে আছে আৰু প্ৰায় 3 মহলীয়া ঘৰটোত ৰাজচক্ৰ বিষয়াগৰাকী আছে আৰু তন্নতন্নকৈ সকলো নথি ৰাতিপুৱাৰ পৰা পৰীক্ষা কৰিছে মঙলদৈ সদৰ আৰক্ষী আৰু CM ভিজিলেন্সৰ দল উপস্থিত হৈছে আৰু উপস্থিত হৈ তন্নতন্নকৈ পৰীক্ষা কৰিছে। এতিয়ালৈকে আমি সাংবাদিকসকল ভিতৰত কি কৰিছে আমাৰ সবিয়াক জনা নাই বা কেনেধৰণৰ তেখেতৰ সা সম্পত্তি বা কেনেধৰণৰ আজবাব কৰিছে আমি সকলো গম পোৱা নাই। কিন্তু এটা কথা ক'ব লাগিব যে চিপাঝাৰ ৰাজচক্ৰৰ বিষয়াগৰাকী ভাড়াতীয়া ঘৰত আছে যদিও গুৱাহাটীৰ পৰা দৈনিক অহা যোৱা কৰে আৰু এই স্থানতে তদন্ত অব্যাহত ৰাখিছে। মঙলদৈ সদৰ আৰক্ষী আৰু CM ভিজিলেন্সে উপস্থিত হৈছে আৰু এই ধৰণে এই ভাড়াঘৰটোতে থাকে ৰীতিমণি দাস আৰু ৰীতিমণি দাসৰ মাৰথান জেৰা চলাইছে এই ঘৰটোতে থাকে ৰীতিমণি দাস আৰু এই কোঠালিটোতে দৰ্জা বন্ধ আছে আৰু আমি হয়তো কিছু সময় পিছতে গম পাম ৰীতিমণি দাসৰ বিৰুদ্ধে কি অভিযোগ আছে। আমি আপোনাক ধন্যবাদ জনাইছো। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।